নমস্কাৰ সকলোকে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে টেষ্টি আৰু একেবাৰে সহজ আৰু হেল্ডি ৰেচিপি, যাৰ কাৰণে আপোনালোকৰ গেছ জ্বলোৱাৰ কোনো প্ৰয়োজন নাই। ঘৰতে পোৱা 2বিধ বা 3বিধ সামগ্ৰীৰে এই ৰেচিপি বনাই ৰাতিপুৱাৰ পৰা গধূলা যেতিয়াই মন যায় আপোনালোকে খাব পাৰিব। তাৰ কাৰণে প্ৰথমতে আমি ইয়াত চিয়া চিড লৈছোঁ। চিয়া চিডটো সকলো দোকানতে আজিকালি পোৱা যায় আৰু সহজভাৱে উপলব্ধ হৈছে। আৰু চিয়া চিড আমাৰ হেল্থৰ কাৰণে কিমান ভাল জানে, ৱেইট লছৰ কাৰণে। যোনসকলে ৱেইট লছ কৰি আছে তেওঁলোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। ইয়াত মই চিয়া চিড 3 চামুচ লৈ ল'লোঁ আৰু ইয়াত মই এগিলাচ জোখৰ গাখীৰ দিলোঁ আৰু গাখীৰ দি এইখিনি চামুচখনৰ সৈতে ভালদৰে মিক্স কৰি ইয়াত মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিলোঁ। তাৰপিছত মই এতিয়া ইয়াত ফ্ৰুইটছ ব্যৱহাৰ কৰিম। আপোনালোকৰ ঘৰত যি ফ্ৰুইটছ থাকে আপোনালোকে সেইখিনিয়ে ব্যৱহাৰ কৰিব পাৰিব। মই যি লৈছোঁ সেয়াই ল'ব লাগিব বুলি কোনো কথা নাই। যদি আপোনালোকৰ ঘৰত এবিধেই ফ্ৰুইটছ থাকে আপোনালোকে সেইবিধ ফ্ৰুইটছ লৈ আপোনালোকে এই ৰেচিপিটো বনাব পাৰে। নহ'লে আপোনালোকৰ ঘৰত যদি অকল ড্ৰাই ফ্ৰুইটছে থাকে, ড্ৰাই ফ্ৰুইটছত যি থাকে আপোনালোকে সেয়া ব্যৱহাৰ কৰিও এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰিব। এয়া মই ফ্ৰুইটছখিনি ধুনীয়াকৈ কাটি ল'লোঁ। মোৰ ফ্ৰুইটছত কি আছে দেখিছে। মই ল'লোঁ ৱাটাৰমেলন, তাৰপিছত এটা ড্ৰেগনৰ এডোখৰ লৈ ল'লোঁ, এটা আপেল লৈছোঁ আৰু কল লৈছোঁ আৰু ডালিমৰ গুটি কেইটামানো উলিয়াই লৈছোঁ। এতিয়া মই গোটেইখিনি ফ্ৰুইটছ ভালদৰে কাটি ল'ম। এই ৰেচিপিটো ৰেডি কৰিবৰ কাৰণে গেছ জ্বলোৱাৰ কোনো প্ৰয়োজন নাই আৰু আপোনালোকে যেতিয়াই মন যায় তেতিয়াই এই ৰেচিপিটো অতি সহজতে বনাই খাব পাৰিব আৰু একদম হেল্ডিও হয়। যিসকলে ৱেইট লছ কৰিব বিচাৰে তেওঁলোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে। আৰু এয়া চাওক, মোৰ ফ্ৰুইটছখিনি ধুনীয়াকৈ কাটি লোৱা হৈ গৈছে। এতিয়া মই চিয়া চিডখিনি গাখীৰত ভিজাই ৰাখিছিলোঁ, সেইখিনি এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ আৰু এইখিনি চব ফুলি গৈছে, কিমানখিনি ডাঠ হৈ গৈছে। আৰু এতিয়া আমি এইখিনি এতিয়া কেনেকৈ খাব লাগিব মই আপোনালোকক দেখুৱাইছোঁ। এটা মই চিচাৰৰ জাৰ লৈ লৈছোঁ। আপোনালোকে গ্লাছ বা বাতিটো ব্যৱহাৰ কৰিব বা একেলগে গোটেইখিনি মিক্স কৰিও বনাব পাৰে। মই দেখিব ভাল লাগিবৰ কাৰণে কেনেকৈ কৰিছোঁ, তলত অলপ চিয়া চিডছ দি দিলোঁ, তাৰপিছত ওপৰত অলপ ৱাটাৰমেলন কেইটুকুৰামান দিলোঁ, তাৰপিছত আকৌ অকণমান গাখীৰত ডুবোৱা চিয়া চিডছ দিলোঁ, তাৰপিছত আকৌ কল কেইটুকুৰামান দিলোঁ, ডালিমৰ গুটি কেইটামান দিলোঁ, আকৌ চিয়া চিডছ দিলোঁ, তাৰপিছত আকৌ ড্ৰেগন ফ্ৰুইট কেইটুকুৰামান দিলোঁ, তাৰপিছত আকৌ চিয়া চিডছ দিম। তেনেকৈ দি ওপৰলৈকে মই এইটো ভৰ্তি কৰি দিম আৰু এনেদৰে কৰিলে জাৰটো দেখি ভাল লাগে, সেয়েহে মই এনেদৰে সজাই দিছোঁ। আপোনালোকে এনেদৰে কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে চিয়া চিডছখিনি তিয়াই থোৱাতে ফ্ৰুইটছখিনি দি ভালদৰে মিক্স কৰি আপোনালোকে খাব পাৰে। আৰু চাওকচোন, মই এইখিনি আপোনালোকক ৰেডি কৰি দেখুৱালোঁ। দেখিবলৈ ধুনীয়া লাগিছেনে? মই দেখিব ভাল লাগিবৰ কাৰণেহে এনেদৰে কৰিছোঁ। এনেদৰে বনাই পেলাই আপোনালোকে কিছু সময় ফ্ৰিজত ৰাখি খাব পাৰে। গৰমত যিহেতু অকণ ঠাণ্ডা ঠাণ্ডা খাই ভাল লাগে। আৰু যদি আপোনালোকে ৱেইট লছ কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি ৰাতিপুৱা বা গধূলা কোনোবা এক টাইম খাব পাৰে। শেষত মোৰ আজি চিয়া চিড পুডিং ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।